এই ফেৰেংগাৰ কথা বাদে ফেৰেংগা এইবিলাক কথা কোৱাৰ কোনো অধিকাৰেই নাই মিনিংলেছ সি যেহেতু ফৰেনাৰ হয় ব্ৰিটিছৰ বাসিন্দা নহয় ইয়াৰ কথা কিবা মূল্য থাকে নেকি চাই থাকক ফেৰেংগা যাম বা আপুনি এই ব্ৰিটিছৰ বাসিন্দা নহয় মই আৰ্থিক কৰি পেলাই আপোনাক আউট কৰি দিম প্ৰমোদৰ কথা প্ৰমোদে আমাৰ লগত ফোনত কথা পাতি পেলাই যিখিনি কৈ আছে মোক খাম্পা আৰু চন্দনক ডাষ্টবিনত অলৰেডি পেলাই দিছে এইবিলাক কৈ লাভ নাই 3 কোটিৰ আমি গেষ্ট হাউচ বনাই ইহঁতে ৰিফাইন কৰে 12 কোটিত এটা কি এইটো নতুন কথা নাকি আপোনালোকে চাওকচোন বিটিসি অফিসত যাই পেলাই চাওক আমি মততে 3 কোটি ওচৰি এই হাউলি গেষ্ট হাউচটো 12 কোটিত ৰিফাইন কৰি আছে আৰু সেই শিলিগুৰি যেটো গেষ্ট হাউচ সেইটো মানে 3 কোটিৰ অলপ বেছি হ'ব সেইটো 12 কোটি আৰু আপোনাৰ এই মততে সব এনেকুৱা এই কিবাটো 5 কোটিৰ কিমান বা আছে আমাৰ কৈলাশ কলনী গেষ্ট হাউচটো দিল্লীৰ সেইটো 22 কোটি ৰিপেয়াৰ আমাৰ চৰকাৰ আহিলে এনেকুৱা কেলেংকাৰী নাথাকিব বিৰাট ভালকে আমি চৰকাৰ চলাম আগৰ নিচিনা বাস এতিয়াতো দুৰ্নীতি কৰাৰ কোনো কিবাই নাই মানে হিচাপে নাই মানে ব্ৰিটিছে যদি 100 টকা আহে এই 100 টকাৰ ভিতৰত আমি কেনেকৈ মানে মিছা স্কিম দি পেলাই ভুৱা কিবা একটা দি পেলাই আমি পইচাটো ওলাই পেলাই খাব পাৰি তাৰ কাৰণেহে ব্যস্ত কাম কৰাৰ ক্ষেত্ৰত ব্যস্ত নহয় আপোনালোকে চাওক আমাৰ বিপেক দলে সেইদিনা ট্ৰাইনিয়েল কনফাৰেন্সত আমি ডিসিশন লৈছিল যে কোকৰাঝাৰ খাৰিগাঁও ৰাস্তাটো ফৰলেন আমি বনাম চৰকাৰ আহিলে আমি ফৰলেন বনাম বুলি কৈছে এই যে চৰকাৰ আহি আছে সেইদিনা চেম ছাৰ এনাউন্স কৰি গ'ল দেখা নাই ফৰলেন হ'ব